Hello friends, finally Ishanude scholarshipৰ merit list মুকলি কৰি দিয়া হ'ল। কাৰ নাম আহিছে কেনেকৈ চেক কৰিবা এইটো আমি ইয়াতে জানিম আৰু যদি ভিডিঅটো ভাল লাগে লাইক কৰিবা, কমেন্ট কৰিবা আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আহকচোন চাও আমি কেনেকৈ চেক কৰিবা তোমালোকৰ merit list সমূহ। ইয়াতে নোটিছ দিয়া হৈছে, তোমালোকে চাব পাৰা UGC has been implementing the scheme of Ishanude scholarship for any year on the National Scholarship Portal. The merit list is also selected candidates science and humanities for the academic session 2024-25 is attached. আমি যদি ইয়াতে চাবলৈ যাওঁ কেনেকৈ চেক কৰিবা ইয়াতে চাব পাৰে। নাম্বাৰ 1 যে আছে Ishanude scholarship for any year merit list for AY 2024-25 humanities কাৰণে এইটো ইয়াতে যদি আমি ক্লিক কৰো তেতিয়া হলে তোমালোকৰ PDF সমূহ তোমালোকে পাই যাবা। ইয়াতে তোমালোকৰ নামখিনি চেক কৰি লবা। যদি তোমালোকৰ নাম ইয়াতে আছে তেতিয়া হলে তোমালোকে merit listৰ কাৰণে সিলেক্ট হৈ গৈছা, তোমালোকৰ স্কলাৰশ্বিপ তোমালোকে পাবলৈ পাৰিবা। ইয়াতে বহুতৰে নাম আছে, কিমানৰ সিলেক্ট কৰিছে ইয়াতে চাই লবা তোমালোকে। হিউমেনিটিজ এণ্ড সোশ্যাল সায়েন্স ষ্ট্ৰীমৰ কাৰণে মুকলি কৰি দিয়া হৈছে। এইখিনি কিমান সিলেক্ট কৰিছে এইটো পেজত। এইটো পেজ আছে আমাৰ 184টা পেজ আছে। টোটাল কিমান সিলেক্ট কৰিছে চাব পাৰা তোমালোকে। টোটাল ইয়াতে 5000 সিলেক্ট কৰা হৈছে BA BComৰ কাৰণে এইটো পেজটো। ইয়াতে চাই লবা তোমালোকৰ নামটো আছে নে নাই। আৰু যদি আমি সেকেন্ডটো চাব যাও ইয়াতে চাব পাৰা Ishanude scholarship for any year merit list AY 2024-25 এইটো সায়েন্সৰ কাৰণে হয়। সায়েন্সৰ কাৰণে কিমানটা ষ্টুডেন্টক সিলেক্ট কৰা হৈছে ইয়াতে চাব পাৰা তোমালোকে। অলপ ৰখি দিবা। Ishanude scholarship for any year merit list for AY 2024-25 সায়েন্স ষ্ট্ৰীমৰ কাৰণে ইয়াতে চাব পাৰা। সায়েন্স ষ্ট্ৰীমৰ কাৰণে কেইটা ষ্টুডেন্টক সিলেক্ট কৰা হৈছে ইয়াতে যদি আমি চাবলৈ যাওঁ কিমানটা ষ্টুডেন্টক সিলেক্ট কৰিছে। সায়েন্সত ক'বলৈ গ'লে 5000 ষ্টুডেন্টক সিলেক্ট কৰা হৈছে। BA BCom ষ্টুডেন্টক 5000 সিলেক্ট কৰা হৈছে আৰু only সায়েন্স ষ্টুডেন্টক 5000 সিলেক্ট কৰা হৈছে। যদি তোমালোকৰ ইয়াতে নামটো আছে তেতিয়া হলে তোমালোকে সিলেক্ট হৈ গৈছা। নামটো তোমালোকে ইয়াতে চেক কৰি লবা অথবা তোমালোকৰ NSP পৰ্টেলত যায়ও তোমালোকৰ যদি ইয়েস হৈ আছে মেৰিট লিষ্টত তেতিয়া হলে তোমালোকে পাবা আৰু ইয়াতেও নামটো চেক কৰি লবা। তেতিয়া তোমালোকে কনফাৰ্ম হৈ যাবা যে তোমালোকে পাব পাৰিবা। যদি তোমালোকে এই PDFটো চাবলৈ বিচাৰিছা তেতিয়া হলে মোৰ ডেসক্ৰিপচনত থাকিব, তোমালোকে চেক কৰি চাব পাৰিবা। এইখিনিয়ে, ধন্যবাদ জনাইছো।